নমস্কাৰ বন্ধু বান্ধৱীসকল শিক্ষকৰ বিশেষত প্ৰাথমিক শিক্ষকৰ অৰ্হতা সম্পৰ্কত মহামান্য সুপ্ৰিম কোৰ্টৰ পৰা এটি গুৰুত্বপূৰ্ণ শেহতীয়া আপডেট আহিছে। আজি এই ভিডিঅ'টোত সেই সম্পৰ্কত আলোচনা কৰিম। আপোনালোকে নিশ্চয় জানে শেহতীয়া যিটো কোৱালিফিকেশ্যন ৰিকুৱায়াৰ্ড কোৱালিফিকেশ্যন অনুসৰি লোৱাৰ প্ৰাইমেৰী অৰ্থাৎ নিম্ন প্ৰাথমিকত আবেদন কৰিবৰ কাৰণে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন 2 বছৰীয়া DLED ডিগ্ৰী লাগে। কিন্তু ইয়াৰ আগতে BEd প্ৰাৰ্থীসকলকো আবেদনৰ সুযোগ দিছিল আৰু তেওঁলোকে যদি নিযুক্তি পায় পাছত ছমহীয়া এটা ব্ৰিজ কোৰ্চ কৰিব লাগে। ঠিক সেই একেদৰে ছত্তীশগড়ৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এটি সমস্যা আহি পৰিছিল। তাত BEd ডিগ্ৰীধাৰীসকল LP টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক যোগ্য বুলি বিবেচনা কৰা হোৱা নাছিল আৰু তেওঁলোকক তাৰ পৰা বঞ্চিত কৰা হৈছিল আবেদন প্ৰক্ৰিয়াৰ পৰা বা নিযুক্তি প্ৰক্ৰিয়াৰ পৰা। ফলত তেওঁলোকে হাইকোৰ্ট কৰিছিল আৰু হাইকোৰ্টত অৰ্থাৎ উচ্চ ন্যায়ালয়ত তেওঁলোকৰ বিৰুদ্ধত ৰায়দানটো যোৱাৰ কাৰণে তেওঁলোকে সুপ্ৰিম কোৰ্টত আবেদন কৰিছিল আৰু সুপ্ৰিম কোৰ্টত আবেদন কৰাৰ ফলত শেহতীয়াকৈ এটি ৰায়দান আহিছে আৰু এই ৰায়দান অনুসৰি পূৰ্বৰ যিটো সুপ্ৰিম কোৰ্টৰ ৰায়দান আছিল যে LP বা লোৱাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত প্ৰফেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন 2 বছৰীয়া লাগিব। সেই পূৰ্বৰ যিটো অৰ্হতা তাকে বাহাল ৰাখিছে। গতিকে যিসকল LP টেট উত্তীৰ্ণ BEd প্ৰাৰ্থী আছিল তেওঁলোকৰ যি এটা ক্ষীণ আশা আছিল যে সুপ্ৰিম কোৰ্টৰ পৰা তেওঁলোকে পুনৰ কিবা এটা পাব, কিন্তু তেওঁলোকে আবেদনৰ বা নিযুক্তিৰ ক্ষেত্ৰত কোনো সুযোগ নাপালে। মহামান্য সুপ্ৰিম কোৰ্টে পূৰ্বৰ যিটো ৰায়দান আছিল বা হাইকোৰ্টৰ পৰা যিটো ৰায়দান গৈছিল তাকে বাহাল ৰাখিলে আৰু বৰ্তমান এতিয়া আবেদন কৰিবৰ কাৰণে মহামান্য সুপ্ৰিম কোৰ্টৰ আদেশ অনুসৰি লোৱাৰ প্ৰাইমেৰীত প্ৰফেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন লাগিব। BEd সকলে সুযোগ নাপাব আৰু এই সম্পৰ্কত ছত্তীশগড়ৰ যিটো গোচৰ ধৰা হৈছিল উচ্চ ন্যায়ালয়ত তেওঁলোকৰ বিপক্ষসকলত সুপ্ৰিম কোৰ্টত তেওঁলোকে পুনৰ আবেদন কৰিছিল আৰু সুপ্ৰিম কোৰ্টেও সেই উচ্চ ন্যায়ালয়ৰ ৰায়দানটোকে বাহাল ৰাখিলে আৰু তেওঁলোকৰ বিৰুদ্ধে ৰায়দান কৰিলে। ইয়াৰ আগতেও আপোনালোকে নিশ্চয় জানে এই ডাঙৰ এটা গোচৰ চলিছিল আৰু সেই গোচৰ অনুসৰি সুপ্ৰিম কোৰ্টৰ এটা পূৰ্বৰ এটা ৰায়দান আছিল যে লোৱাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত বৰ্তমান এতিয়া শেহতীয়া যিটো কোৱালিফিকেশ্যন প্ৰফেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন লাগিব। পূৰ্বত যে BEd প্ৰাৰ্থীসকলক ছমহীয়া ব্ৰিজ কোৰ্চ কৰি আবেদনৰ সুযোগ দিছিল বা নিযুক্তি পোৱাৰ সুযোগ দিছিল, এতিয়া শেহতীয়া আপডেট মতে সেইখিনি নাই। এতিয়া আমি কেছটোত কেনেদৰে অৰ্ডাৰটো পাছ হৈছিল কি আছিল সকলোখিনি কথা আপোনালোকক বুজাই দিম। আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে সকলোখিনি কথা চাব। আপোনালোকে নিশ্চয় দেখিছে যে গ্ৰেজুৱেশ্যন উইথ এটলিষ্ট 50% মাৰ্কছ এণ্ড BEd কোৱালিফিকেশ্যন graduate from the institution recognized from NCT shall also be eligible for appointment as teacher for classes 1 to 5 provided he undergo after appointment in NCT recognized 6-month special program in elementary education। যেটো আগতে আছিল যে গ্ৰেজুৱেট সকলে 50% থকা বা তেওঁলোকে BEd ডিগ্ৰী থাকিলেও LP আবেদন কৰিব পাৰিছিল আৰু এই পূৰ্বৰ হেতুকে লৈ তেওঁলোকে উচ্চ ন্যায়ালয়ত দাখিল হৈছিল। উচ্চ ন্যায়ালয়ত তেওঁলোকৰ এগেইনষ্টত গ'লত তেওঁলোকে সুপ্ৰিম কোৰ্টত উচ্চ ন্যায়ালয়ক তেওঁ পুনৰ বিচাৰ কৰিবৰ কাৰণে আবেদন জনাইছিল আৰু শেহতীয়া যিটো ৰায়দান আহিছে সেই ৰায়দানটো আপোনালোকে নিশ্চয় দেখিছে যে এণ্টায়াৰ ৰিলায়েন্স অফ দি পিটিশ্যনাৰ ইজ অন দি এবভ প্ৰভিজন। উই হেভ অলৰেডি চিন ডেট Rule 811 which prescribing the qualification of assistant teacher makes a reference to the qualification as given under the Right to Education Act 2009. Not only this, the aforesaid provision placing BEd as a qualification is again subsequent to the notification of NCT dated 28/06/2018, which has already been quashed and aside by our judgment in Divesh Sharma Supra. Therefore, by implication, qualification given the Chhattisgarh rules to the exam it makes BEd a qualification also cannot be. অৰ্থাৎ পূৰ্বৰ সুপ্ৰিম কোৰ্টৰ যিটো ৰায়দান আছিল তাৰ আধাৰতেই এতিয়া ছত্তীশগড়ৰ ক্ষেত্ৰতো একেৰাহে বাহাল ৰাখিলে মহামান্য সুপ্ৰিম কোৰ্টে। শেহতীয়া যিটো আগত যিটো BEdৰ সম্পৰ্কত LP
আবেদনৰ ক্ষেত্ৰত যিটো ৰায় আছিলে সেইটো ছত্তীশগড়ৰ ক্ষেত্ৰত বাহাল ৰাখিলে এছাইড বাই আৱাৰ জাজমেণ্ট ইন দি দেৱৰ শৰ্মা চোপ্ৰা therefore by implication qualification given in the Chhattisgarh rules to the extent it makes BEd qualification also cannot be implemented following the law laid down in Devor Sharma Chopra অৰ্থাৎ পূৰ্বৰ মহামান্য সুপ্ৰিম কোৰ্টৰ ৰায়দান আছিল বা হাই কোৰ্টত তেওঁলোকৰ এগেইনষ্টত গৈছিল তো সেইখিনি কথা বাহাল ৰাখি যে এলপিৰ ক্ষেত্ৰত লোৱাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত ডিপ্ল'মা ইন এলিমেণ্টাৰী এটা মান্যতা দিলে ইয়াৰ বিপৰীতে বিএড সকলক ইয়াৰ পৰা আঁতৰাই ৰাখিলে অৰ্থাৎ বিএড প্ৰাৰ্থীসকলে লোৱাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত তেওঁলোকে আবেদন কৰিব নোৱাৰিব বা নিযুক্তি লাভ কৰিব নোৱাৰিব গতিকে সম্পূৰ্ণ কথাখিনি আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিলোঁ গতিকে বিএড প্ৰাৰ্থীসকলৰ লোৱাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আবেদনৰ ক্ষেত্ৰত ক্ষীণ কিবা এটা আশা আছিল যদিও তাৰ সেই আশা হত হ'বলগীয়া হ'ল এতিয়া ফাইনেল সুপ্ৰিম কোৰ্টৰ যিটো জাজমেণ্ট আহিলে তাৰ পৰা আপোনালোকে নিশ্চয় গম পালে যে লোৱাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত ডিপ্ল'মা ইন এলিমেণ্টাৰী থকা প্ৰাৰ্থীসকলে বিবেচিতসকলে আবেদন কৰিব পাৰিব আজিলৈ